নমস্কাৰ অসমবাসী ৰাইজ। কি হ'ব কি নহ'ব কি শুনে কিমান মানুহে গান গাই আছে, কিমান মানুহ আমাৰ নিজৰ গান কিমান পচি আছে হিচাপ নাই। আমি তাৰমানে কামলা লগাই পেলাই আমি গান শুনাওঁতে জন্মচা যাব ধৰিছে, নিজৰ গান তাৰমানে নাই। বেলেগৰ গানে আমি কামলাৰ দ্বাৰাহে কামগিলাখান কৰাই থাকিব লগা হৈ গৈছে। আমাৰ নিজৰ গান কত মুখখানত আছে গানগিলাখান, কিন্তু আমি গান বিচাৰি পোৱা নাই। বেলেগৰ গানগিলাখান আমি লৈ থাকিব লগা বাধ্যত পৰি গৈছে। বেলেগৰ বোজা আমি তুলি লৈছোঁ মাথাত। কিমান আমাৰ দুৰ্ভাগ্য অসমৰ ৰাইজৰ। তাৰে ইমান সৎকাৰৰ মাজত বৰ বেছি দ্বিতীয় বা এটা বা তিনিটাহে গায়ক, তাৰপিছত গায়ক নায়ে। মাথাটো আঁকে চবৰে, তেজো আঁকে, মাথাও আঁকে, চকু আঁকে। মই যি দেখা পাইছোঁ সিও সেই দেখা পাইছে। মই যি কৈ আছোঁ সিও খালি মোৰ মোচানটো অলপ বেলেগ হ'ব পাৰে। মোৰ মোচান বৰাৰ নিচিনা আৰু বেলেগৰ গিলা কাবাৰ অলপ শুৱলা হয়, তাৰে মাজত আৰু কাবাৰ বেয়া হয়, মোতকৈ আৰু বেয়া আছে। তেওঁ বাদ দি সেইগিলাখান আমি নিজৰ গান আমি মাৰাৰ চেষ্টা, ভূপেন হাজৰিকাৰ তৰফৰ গান তাৰমানে আমি নিজে ব্যক্তি হিচাপত গাবা, তাৰ সুৰেদি গাম আমি। হয় নে নহয় আপোনালোকে হ'লেও কমেণ্ট কৰিব, নহ'লেও কমেণ্ট কৰিব। আপোনালোকৰ ওপৰত চবখিনি নিৰ্ভৰ, আৰু আপোনালোকে যি কৰে তাকে কৰিব পাৰে। আৰু আপোনালোকৰ দিন বাৰু। আচ্ছা, মই গানটো আৰম্ভ কৰোঁ। মই বুকু হম হম কৰে গানটো। জন্ম পালে এদিন, সুৰটোই বেয়া হৈ গৈছে, একেবাৰে বেয়া, একেবাৰে সুৰেই কাম নোহোৱা হৈ গৈছে। জন্ম পালে কিবা বুলি কয়, কি বেয়া কোৱা যায়। মৃত্যু হ'লে এদিন, সেইগিলাখানহে কোৱা যায়। কবাৰ কিবা এইগিলাখান আমি নতুন গায়ক, আমি তাৰমানে নাজানো নে, কোনোদিনে আমি লেখাও নাযায়, কিবা শুনাও নাযায়। এইগিলাখান তাৰমানে আমি নিজে চৰ্চা কৰিব লাগিলে লেখি ল'ব লাগিব, নহ'লে বা এনেই তাৰমানে মাথাত আমাৰ নাহে। কিয় আমি আনৰ বোজা লৈ আছোঁ নে, আনৰ গানগিলা শুনি পেলাই আমি টোপলা বান্ধি লৈ আছোঁ। সেইকাৰণে আমাৰ নিজৰ গানগিলাখান তাৰমানে কত পচি আছে, কিন্তু আমি নৰোঁ কৰিব গেলি। চাওকচোন কিমান আমি বেলেগৰ কামলাৰ দ্বাৰা কামগিলাখান কৰিব লগাত পৰি গৈছে। কামলা নহ'লে আমাৰ মিছা, কামলা দৰকাৰ হৈয়ে যায়। ৰেডিটো দিব লাগিলে সেই কোনোবা বেলেগ মানুহে কামলা লগাই, তাতে আমি শুনবাহে পাই আছোঁ ৰেডিঅ'টোত, কিন্তু আমি নিজৰ গানগিলা আমি নৰোঁ ৰাখবা। এই পৰৰ গান তাৰমানে মাথাত লওঁতে আমাৰ মাথাগিলা বেয়া হৈ যাব ধৰিছে। নিজৰটো কতো গান পচি আছে। নমস্কাৰ।